চাওবিদসকল, এইটো কমিশ্যনক লৈ এক বিশেষ সেইটো খবৰ আহিছে। এয়া আপোনালোকে স্ক্ৰীণত চাওক। এয়া আপোনালোকে সোঁফালে চাব, এয়া 29 মে 2026। আৰু ইয়াত চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 8th চেণ্ট্ৰেল পে' কমিশ্যনৰ ফালৰ পৰা প্ৰকাশিত এই নটিচ। আৰু য'ত কোৱা হৈছে যে লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ মেমৰেণ্ডাম, অষ্টম দৰমহা আয়োগৰ অধীনত যি মেমৰেণ্ডামসমূহ জমা দিয়া হ'ব, সেয়া আপোনাৰ লাষ্ট ডেট এক্সটেণ্ড কৰা হৈছে 15 তাৰিখ 6 মাহ 2026। তাৰমানে এই চলিত জুন মাহৰ আপোনালোকে 15 তাৰিখৰ ভিতৰত সেয়া জমা দিব পাৰিব, আৰু তাৰপিছত কোনো ধৰণৰ তাৰিখ বঢ়াই দিয়া নহ'ব। আৰু লগতে কোৱা হৈছে এই মেমৰেণ্ডামসমূহ আপোনালোকে যি অষ্টম দৰমহা আয়োগৰ HCPC.gov.in এই ৱেবছাইটত আপোনালোকে জমা দিব লাগিব। আৰু লগতে কোৱা হৈছে যে কোনো ধৰণৰ হাৰ্ড কপি, ফিজিকেল কপি, ইমেইল, PDF এইসমূহ তাত কনচিডাৰ কৰা নহ'ব বুলি ইয়াতে জনা গৈছে। আৰু লগতে কোৱা হৈছে যে যি অষ্টম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এইবাৰ ফিটমেণ্ট ফেক্টৰ 3.86লৈকে বঢ়াই দিয়াৰ কাৰণে ষ্টেট ছাইডৰ পৰা জনাইছে। এতিয়া লক্ষণীয় হ'ব যে বাস্তৱ অৰ্থত কিমান পৰিমাণে বৃদ্ধি কৰে। আৰু সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰৰ বাবে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।